ছাত্ৰীসকলৰ বাবে উপকৃত হ'ব বুলি মই ভাবিছোঁ আৰু এই শিক্ষণ সামগ্ৰীটোৰ নাম হ'ল উপলা যুগৰ ধাৰণা বিকাশৰ দিশ বৌদ্ধিক বিকাশ হ'ব আৰু শিকনৰ ফলাফল উপলা যুগ তেওঁলোকে খেলৰ মাধ্যমেৰে শিকিব পাৰিব। আপুনি ইয়াত যদি মই 6 সংখ্যাটো দিওঁ 6 তেতিয়া 12 হ'ব ন হৈ গ'ল। তেওঁলোকে কি কৰে আমাৰ স্কুলত এই 12টোৱে পাতিব 12টো পাতি আকৌ এইফালে যিটো সংখ্যা থাকে সেইটো ইয়াত বহাই দিব মানে বিচাৰে যেতিয়া এই ওপৰলৈ লৈ যাম এই ধৰি লওক ইয়াত 2 আৰু 3 আকৌ এনেদৰে আপুনি এনেকৈ শিকাব পাৰিব তেওঁলোকে হয়তো আনন্দৰে শিকিব বস্তুটো আপোনালোকে ইয়াত মোহাৰিবও পাৰিব এনেকৈ মোহাৰি আকৌ আপোনালোকে বেলেগ বেলেগ সংখ্যাও ইয়াত ব্যৱহাৰ কৰিব পাৰিব বুলি ভাবিছোঁ। তাৰমানে আচলতে মই যিমান দূৰ পাৰোঁ উপলা অংক যোগ অংক কৰিবলৈ বিৰাট অসুবিধা পায় এনেকৈ যদি শিকোৱা হয় হয়তো অলপ হ'লেও শিকিব বুলি মই ভাবিছোঁ এইটোৱে আৰু